হেল্ল' এভৰিৱান, লাষ্ট উইক মই এটা হাচলি নেক পিচ পোষ্ট কৰিছিলোঁ। দুপা জবা আছিলে আৰু ষ্টাৰ্টবোৰ জবা ফুলে আছিলে। আৰু সেই চিম্পল এটা নেক পিচত মই বহুত মৰম পালোঁ, বহুত বেছি ইনকুৱাৰী পালোঁ। এইকাৰণে ভাবিছোঁ এইবাৰ কিবা এটা অলপ ইউনিক, বিউটিফুল আৰু মিনিংফুল বনাওঁ। এইকাৰণে মই ষ্টাৰ্ট বনালোঁ বহুতকেইটা, জাপি ষ্টাৰ্ট। আৰু ৰিংবোৰ ল'লোঁ, ৰিং লৈ পেলাই তাত আমাৰ অসমৰ মটিভ যেনেকুৱা কপৌ ফুল, জাপি, পেঁপা, তাৰপিছত শৰাই, জোনবেৰী আৰু অসমৰ গড় যিটো ফেচ হয় সেইটো দি পেলাই মই প্ৰথম ফিক্স ক্লে দি বনালোঁ। পিছত ফিক্স কৰিলোঁ। ফিক্স কৰি যেতিয়া কালাৰিং কৰা ষ্টাৰ্ট কৰিলোঁ, ইমান মৰম লাগি আছিলে গোটেইকেইটা, একদম অকণমানিকৈ। আৰু কালাৰ কৰাৰ পিছত মই গোটেইখিনি ভালকৈ পেষ্ট কৰিলোঁ। ভালকৈ ফিক্স কৰাৰ পিছত ইমান ধুনীয়াকৈ এটা ৰিজাল্ট আহিছে। তাৰপিছত মই গোটেইখিনি অলপ হাইলাইট কৰিলোঁ। হাইলাইট কৰাৰ পিছত যিহেতু এইটো কালাৰফুল হয়, যিকোনো কাপোৰৰ লগত খুব ভালকৈ শুৱাব আৰু যিকোনো মেখেলা চাদৰৰ লগত পিন্ধিলে ভাল লাগিব। আৰু যিহেতু ষ্টাৰ্টটো জাপি হয়, বহুত বেছি ইউনিক লাগিব। আৰু এইটো মোৰ ফাৰ্ষ্ট ট্ৰাই হয় ৰিঙত এনেকৈ বনোৱা। কেনেকুৱা লাগিছে জনাব আৰু কিবা যদি ছাজেশ্যন থাকে দিব। থেংক ইউ।